নমস্কাৰ ছাবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে লৈ আহিছোঁ শিক্ষা হেতু সম্পৰ্কীয় এটি বিশেষ ঘোষণা। যেহেতু আজি 31 জুলাইত গৰম বন্ধ অন্ত পৰিব, যি গ্ৰীষ্মকালীন বন্ধ সেই গ্ৰীষ্মকালীন বন্ধ অন্ত পৰিব আৰু অহা কাইলৈ 1 আগষ্টৰ পৰা যেহেতু বিদ্যালয়ৰ পাঠদানসমূহ পুনৰ আৰম্ভ হ'ব আৰু পাঠদান আৰম্ভ হোৱাৰ আগমুহূৰ্তত আপোনালোকৰ শিক্ষা হেতু এপত কৰিবলগীয়া কিছু কাম আছে। প্ৰথমে আপোনালোকে কি কৰিব লাগিব, শিক্ষা হেতু এপটো প্লে ষ্ট'ৰত যাব। আপোনালোকে প্লে ষ্ট'ৰত গৈ শিক্ষা হেতু বুলি চাৰ্চ কৰিব, শিক্ষা হেতু বুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকে ক্লিক কৰি দিব আৰু চাব আপোনালোকৰ যদি এইদৰে অপেন দেখাই থাকে তেতিয়াহ'লে আপোনালোকে কোনো অসুবিধা নহয়। যদি আপোনালোকৰ ইয়াত আপডেট দেখাই থাকে তেতিয়াহ'লে আপোনালোকে আপডেট কৰি ল'ব। ইয়াৰ পিছতে কি কৰিব আপোনালোকে, ইয়াৰ পিছতে আপোনালোকে শিক্ষা হেতু এপত যাব। পুনৰ শিক্ষা হেতু এপত গৈ আপোনালোকে লগ আউট কৰিব লাগিব। লগ আউট কৰি ল'ব। আপোনালোকে লগ আউট ক্লিক কৰাৰ লগে লগে য়েছ আৰু ন' দুটা অপশ্যন আহিব। আপোনালোকে কি কৰিব, য়েছত ক্লিক কৰি দিব। যদিহে আপোনালোকে এই কামটো নকৰে তেতিয়াহ'লে আপোনালোকে অহা কাইলৈ যি এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত আপোনালোকে অসুবিধাৰ সন্মুখীন হ'ব লাগিব। ইয়াৰ পিছত কি কৰিব লাগিব, আপোনালোকৰ যি স্কুলৰ ইউজাৰ আই ডি আৰু যি পাছৱৰ্ডটো আছে পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছতহে আপোনালোকে এটেণ্ডেঞ্চ দিব পাৰিব। যিহেতু অহা কাইলৈ আপোনালোকে যদি এই কাম কৰে তেতিয়াহ'লে আপোনালোকৰ অসুবিধা হ'ব পাৰে। সেয়েহে আপোনালোকে আজিৰ দিনটোতে অৰ্থাৎ 31 জুলাই আজিৰ দিনটোতে আপোনালোকে এই কাম কৰি ল'ব, নতুবা কাইলৈ আপোনালোকে বিদ্যালয়ত গৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে। চ' মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, মই ইয়াত ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি লগ ইন কৰি দেখুৱাব বিচাৰিছোঁ। ইউজাৰ আই ডি পাছৱৰ্ড দি আপোনালোকে পুনৰ লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকৰ এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। চ' মই আপোনালোকক আজি ভিডিঅ'টোত জনালোঁ, যিহেতু অহা কাইলৈ যদি আপোনালোকে এই কাম কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকে এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইতিমধ্যে যি ব্লক MIS আমাক মেছেজ কৰি জনাইছে যে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ যি শিক্ষা হেতু এপত গৈ আপোনালোকে লগ আউট কৰি লওক আৰু লগ আউট কৰি পুনৰ আপোনালোকে লগ ইন কৰি লওক। তেতিয়া আপোনালোকৰ অহা কাইলৈ যি এটেণ্ডেঞ্চ লোৱা সেই এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। চ' ছাৰ বাইদেউসকল আজি ভিডিঅ'টোত জনালোঁ শিক্ষা হেতু এপত আপোনালোকে কেনেকৈ লগ ইন কৰিব আৰু লগ আউট কৰিব। যদি আপোনালোকৰ শিক্ষা হেতু এপটো আপডেট হৈ থকা নাই তেনেহ'লে আপোনালোকে কেনেকৈ প্লে ষ্ট'ৰৰ পৰা আপডেট কৰিব পাৰিব। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।